Rod, তুমি ready নে? কিন্তু দেউতা Don't worry. বৰুণ নিজে গৈছে তেওঁলোকক আদৰি আনিবলৈ। তুমি আহা, মই ষ্টেজত উঠোংগে। এইটো লোৱা তোমাৰ দেউতা ফোনত কথা পাতা। দেউতা ক'ত আছা তুমি? মই আছো মা বাহিৰতে আছো। মই তোমাক ইমান ফোন কৰি আছো। গাড়ীৰ ভিতৰতে আছো। গাড়ীৰ ভিতৰত কিয়? ওপৰলৈ নাহা কিয়? মই ষ্টেজত উঠিবলৈ হ'ল। মা মই যদি গাড়ীৰ পৰাই তোৰ গানটো শুনো তই বেয়া পাবি নেকি? বাহিৰত বৰ গৰম। তোমাৰ গাটো বহুত বেয়া নেকি দেউতা? সঁচা কোৱাচোন। একো হোৱা নাই মোৰ। গৰম কাৰণে ওলাই যাবলৈ মন যোৱা নাই। বৰুণে এইমাত্ৰ মোক লগ পাই গৈছেহে। বিশ্বাস নকৰ যদি তাক সুধি ল। সৰি তোমাক অনিচ্ছা সত্ত্বেও মই মিছা মাতিবলগীয়া হৈছে। দেউতা ঠিকে আছেতো? ঠিকে আছে। তেওঁক মিছা মিছি ইয়াতে আনি গৰমত কষ্ট দিয়া হ'ব। মই ক'লো গাড়ীত বহি থাকিবলৈ। তোমাৰ পাৰফৰ্মেন্স তেওঁ ভিডিঅ' কলত চাব হ'ব? তুমি ষ্টেজত উঠিলে মই আংকলক ভিডিঅ' কল কৰি তোমাৰ লাইভ পাৰফৰ্মেন্স দেখাম। ঠিক আছে। দেউতাক এতিয়াই ভিডিঅ' কল কৰক। মই এতিয়াই চাব বিচাৰিছোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ হোষ্টেল 6 নৱাগত ৰদালি বৰঠাকুৰক। যোৱা তোমাৰ এনাউন্সমেণ্ট হৈছে। তুমি মঞ্চত উঠা। পাৰফৰ্মেন্সৰ পিছত আংকলক গাড়ীত লগ কৰি ল'বা। কিন্তু দেউতা মা যা ভালকৈ গাবি দেই শুন। মই আছো। মই ফোনতে চাই ল'ম। ৰড, জলদি আহা, এনাউন্স কৰি আছে তোমাৰ নাম। মোৰ মনটো ইমান অশান্ত হৈ কিয় উঠিছে? কিয় জানো মোৰ গান গাবলৈ একেবাৰে মন যোৱা নাই। দেউতা ঠিকে আছেতো? কি কৰি আছা? দেৰি হৈ আছে, বোলা। মূলা গাভৰু কোন আছিল জানা? হয় জানো। 15 জনম বৰঠাকুৰ পৰিয়ালত। কিন্তু দেউতাই কাকো একো নোকোৱা নেমেলাকৈ কিয় বা গৈছিল? মাতু আৰু গৌতম বহুত টেনশ্যনত পৰিছিল জানা। আলহীক কিবা খাব দিলানে? মাতু, তুমি এওঁক চিনি পোৱা? পাওঁ। পোৱা? কেনেকৈ? সিনিয়ৰ হয় মোৰ।
আচ্ছা মই গৈ থাকোঁ নেকি আংকলৰ কেয়াৰ ল'ব এই ৰ'বাচোন ৰ'বা 1 মিনিট তোমাক ক'ত দেখিছিলোঁ মোৰ এতিয়াহে ভালকৈ মনত পৰিছে তুমি সেই ভিডিঅ'ৰ ল'ৰাটো নহয় জানো মানে আমাৰ মাটোৱে ভৰিত দুখ পাওঁতে তুমিয়ে সহায় কৰিছিলা ন বৌ সেইটো ভিডিঅ' তুমি ক'ত দেখিলা কপিল এইখিনি সময়ত তুমিহে আমাৰ সাহস হ'ব লাগিছিল তুমি যদি এনেকৈ ভাগি পৰা কেনেকৈ হ'ব কোৱা কাৰণ মই সঁচাটো জানো বৌ দেউতাক আৰু আমি বচাব নোৱাৰিম পাগল হৈছা নেকি তুমি কি কৈ আছা গম পোৱা নে ছাৰ চাওকচোন কপিলে কি কৈ আছে এইটো সময়ত তাৰ মূৰটো একোৱে কাম কৰা নাই আপুনিয়ে কওকচোন দেউতা ভাল হ'ব ন আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছোঁ কিন্তু আপুনি বুজা নাই ছাৰ দেউতাৰ কিবা এটা হ'ব লাগিলে মাটো কেনেকৈ চম্ভালিম তাই নোৱাৰিব তাই এইবোৰ সহ্য কৰিব নোৱাৰিব এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত